শিৱসাগৰত আক্ৰমণাত্মক ৰূপত শৃংখল চলিহা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে শৃংখল চলিহাই খিলঞ্জীয়া মুছলমানে বাংলাদেশী সুৰক্ষা দিম কৈছে খিলঞ্জীয়াক বচাবলৈ যুদ্ধ হ'ব বুলি মন্তব্য বীৰলাচিত সেনাৰ নেতাজনৰ ফেচবুকত সম্প্ৰীতিৰ কথা কোৱা সকলোকে প্ৰত্যুত্তৰ দিছে শৃংখল চলিহাই কথাটো হৈছে কি যদি বাংলাদেশ সুৰক্ষা দিম বুলি আর হুমকি দিয়ে তেন্তে আমি হুমকি দিম আমি ইয়াত নিদিও থাকিব যদি যুদ্ধ হয় হ'ব যি পৰ্যায়ৰ যুদ্ধ হয় এই যুদ্ধলে আমি সাজু আছো আৰু শুনক মানুহখিনি বচাব লাগিব তাৰ কাৰণে যুদ্ধ হ'ব প্ৰয়োজনত হেংদাং হ'ব আৰু প্ৰয়োজনত যদি বিকল্প কিবা চিন্তা কৰিবলগীয়া বিকল্প কিবা চিন্তা হ'ব কিন্তু যুদ্ধটো হ'ব আজি শিৱসাগৰৰ দৰে জেগাত ৰংঘৰ চাৰিআলি ৰংঘৰৰ পৰা 100 মিটাৰ আঁতৰত ৰাতি 11টা বজাত সন্দেহযুক্ত মানুহ খিলঞ্জীয়া মুছলমান সকলো লগ হৈ নাৰায়ে তকদিৰ আল্লাহু আকবৰ ধ্বনি দিছে কিন্তু আমাৰ মুখত আজিলৈকে জয় শ্ৰীৰাম শুনিছে নেকি আমি জয় অসমৰ স্থিতিত আছো জয় অসমেই কৈ আছো কিন্তু তেওঁলোকে ক'ব নাৰায়ে তকদিৰ আল্লাহু আকবৰ আৰু আমিতো আজিলৈকে হৰ হৰ মহাদেৱ আৰু জয় শ্ৰীৰাম কৈ ৰাস্তাত ওলোৱা নাই এটা এই কথা বতৰাবিলাকে এটা স্পষ্ট ইংগিত দিছে যে শিৱসাগৰৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে বাংলাদেশী মূলৰ সন্দেহযুক্ত মানুহক ৰক্ষণাবেক্ষণ দিছে সঁচাটো সঁচা আহক আমাৰ গোটেই প্ৰত্যেক ফুকন নগৰ মেলা চকৰ গণপতি মই নিজেই যাম এক ঘৰ মানুহৰ পিছফালে হিন্দু বাংলাদেশী আছে নি আপোনালোকে দেখুৱাই দিয়ক সৰজমিন তদন্ত কৰক আপোনালোকে যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলো মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলো বেংগলী মানুহৰ বিৰোধ কৰি আছিলো বিহাৰী মানুহৰ বিৰোধ কৰি আছিলো তেতিয়ালৈকে আমি জাতীয়তাবাদী আৰু যোন দিনা আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলো আমি হেদিনা সাম্প্ৰদায়িক এইবোৰ কথাবোৰ নচলিব একদম স্পষ্ট কৰি দিছো যদি শিৱসাগৰ জ্বলে জ্বলিব কি ভয় খাই আছো নি কাবালে সিহঁতি জ্বলাব আমি কি হাতত খাৰু পিন্ধি আছো জ্বলিব শিৱসাগৰ জ্বলিব মই কৈ দিলো